যি সম্প্ৰদায়ে নিজৰ ইতিহাস নাজানে সেই সম্প্ৰদায়ে কেতিয়াও ইতিহাস ৰচনা কৰিব নোৱাৰে। নিজৰ ভাগ্যতকৈ নিজৰ শক্তিত বিশ্বাস কৰক। মই ৰাজনীতিত আহিছোঁ আনন্দ উপভোগ কৰিবলৈ নহয়, বৰঞ্চ মোৰ সকলো নিগৃহীত ভাইক তেওঁলোকৰ অধিকাৰ দিবলৈহে আহিছোঁ। মোৰ জীৱনৰ প্ৰথম লক্ষ্য হ'ল মনোবাদক ইয়াৰ শিপাৰ পৰা আঁতৰাই পেলোৱা। যি ধৰ্মই এজনক জন্মগতভাৱে উচ্চ আৰু আনজনক নীচ কৰি তোলে সেয়া ধৰ্ম নহয়, বৰঞ্চ আনক দাসত্বৰ ৰখাৰ ষড়যন্ত্ৰ। জাতীয়তাবাদক ন্যায্যতা প্ৰদান কৰিব পাৰি তেতিয়াহে যেতিয়া জনসাধাৰণৰ মাজত জাতি ধৰ্ম ৰঙৰ পাৰ্থক্য পাহৰি তাত সামাজিক ভাতৃত্ববোধক সৰ্বোচ্চ স্থান দিয়া হয়। ভাল দেখিবলৈ জীয়াই নাথাকিবা, ভাল হ'বলৈ জীয়াই থাকক। যি বেকা হ'ব পাৰে তেওঁ গোটেই পৃথিৱীখনকো বেকা কৰিব পাৰে। এজন ইতিহাসবিদ সদায় সঠিক, সৎ আৰু নিৰপেক্ষ হ'ব লাগে। যিকোনো ব্যক্তিৰ ৰুচি সলনি কৰিব পাৰি, কিন্তু বিষক অমৃতলৈ সলনি কৰিব নোৱাৰি। মনত ৰাখিব।